ৰঙিয়াৰ পিতাম্বৰ হাট বজালিত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। বদিৰ আলী নামৰ লোকজনৰ মৃতদেহ নিজ গৃহতে উদ্ধাৰ হোৱাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ওচৰ চুবুৰীয়াই লোকজনৰ মৃত্যুৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ প্ৰত্যক্ষ কৰে উক্ত ঘটনাৰ। মৃতদেহৰ ডিঙিত চিন স্পষ্ট হৈ থকা পত্নী আৰু পুত্ৰৰ ওপৰত সন্দেহৰ আঙুলি তোৱালে আত্মীয়ই। এই ঘটনাক কেন্দ্ৰ কৰি পিতাম্বৰ হাট বজালিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। মানে আমার বড়ডাকা মোক জগালা যে আমার বড়ডাকা মারা গেল। বড়ডাকা কৈছে প্ৰেছাৰ উঠি মৰা বুলি কৈছে। তারা আমি প্ৰথম আকৌ চোৱা নাই, নাচলে ঘন্যা তাত আছেই। যেতিয়া আহি পেলাই চালো মারা যাবলে, তার গলত চিন লাগাল দেখা পালো। গলত চিন দেখা পোৱা আঘাতটো দেখা পোৱা তাৰ পৰা এই ঘন্যাকে কৈছে কি যে এইটো কালি ইয়াতে কাম কৰিছিলে এইটো মাটিৰ তাতে জেকনিৰ কোব লগা বুলি কৈছে। জেকনিৰ কোব লগা বুলি তেতিয়া মই ভালদৰে যদি চালো সেইটো জেকনিৰ কোব নহয়। জেকনিৰ কোবটো গোটা ৰাউণ্ড হৈ নাথাকে, এইটো কিবা হেৰি কৰি দিছে বা আতি দিছে ধৰি পেলাই। এতিয়া কি সন্দেহ হৈছে আপোনাৰ? সন্দেহ মানে এতিয়া বেলেগ সন্দেহ কাৰণে মাৰাই সন্দেহ, আৰু মায়াক পুতকৰ ওপৰত আমি কেছ কৰিম। আৰু কেছ কৰিম বুলি নহয়, আমি এইটো তদন্ত লাগিবই। ৰাতিপুৱাই গম পালো, তাৰমানে ৰাতিপুৱাই কাষৰ ঘৰে কৈছে কি বডিৰ মাৰা গেল, তাৰপৰা দাউৰ মাৰিলো। দাউৰ মাৰি আহো, তাৰপৰা গলত লগ লগ চিনটো দেখা পাইছো। দেখা পাই মই কৈছো কি এই চিনটো কি হ'ল? এইটোতো কালি সি মাটি ভৰি আছে, আকৌতো হোৱা নাই, আকৌ হোৱা নাই। গতিকে এইটো কি হৈছিল? তৰ্দু মাৰছে, মায়ে বুটে মাৰছে, সঁচকা কুনি কুনি মাৰছে, এনেকা ধৰিছো। ধৰি পেলাই তাই কৈছে নহয় এইটো হেৰি জেকনিত লাগছি, এনেকা কৈছে মাটি ঘৰি ৰাখোঁ। বোলো মাটি ঘৰি ৰাখোঁ ক'ত লাগব? বাঁহত বাঁহত খুব লাগব লগা দৰকাৰ নাই। নাম কি আছিল? নাম মানুহজনৰ মানুহজনৰ নাম বদিৰ আলী, মোৰ ভাই মিস্ত্ৰী কাম কৰে। এতিয়া আপোনালোকৰ কি সন্দেহ? এতিয়া আমাৰ সন্দেহ মায়াক পুতক ধৰলে ওলাই যাব, মায়াক পুতকে মাৰছি, কিবা এটা কৈছে। যাদু জানে, পুতকেও জানে, মায়াকেও জানে। ৰঙিয়াৰ পৰা ভাস্কৰ কলিতা ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।